নিৰ্বাচনৰ বাবে তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কংগ্ৰেছ দলৰ 58 নং তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব ভাস্কৰ দাহাল। তামুলপুৰ সমষ্টিত উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব কাক দিব তাক লৈ ব্যাপক চিন্তা চৰ্চা চলি থকাৰ সময়তে দলে আজি আনুষ্ঠানিকভাৱে ভাস্কৰ দাহালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি থিৰাং কৰে। প্ৰাৰ্থিত্বৰ ঘোষণা কৰাৰ পিছতে তামুলপুৰত উৎফুল্লিত কংগ্ৰেছ দলৰ কৰ্মীসকল। নাম ঘোষণা কৰাৰ পিছতে ভাস্কৰ দাহালে সংবাদ মাধ্যমৰ আগত বিশেষ মন্তব্য আগবঢ়ায়। ভাৰত জাতীয় কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আমাৰ একমাত্ৰ উদ্দেশ্য লক্ষ্য হ'ল সমষ্টিবাসীৰ ৰাইজৰ শান্তি সমৃদ্ধি আৰু দুখ শেষ কৰা। ইয়াত সমষ্টিবাসী সকলো শ্ৰেণীৰ ৰাইজ বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ ধৰ্মাৱলম্বীসকলৰ দুখীয়া ৰাইজৰ সুৰক্ষিত কৰা, তেখেতসকলৰ সুবিধাজনক স্থিতিত কৰা। এই কৰোণা কালৰ যিটো জলকলা খুৱাইছে এই জলকলাৰ পৰা উদ্ধাৰ কৰাই হ'ল আমাৰ লক্ষ্য। এইকাৰণে আমি আজি প্ৰাৰ্থী হিচাপে সুযোগ পাইছোঁ। ময়ো দুখীয়া মানুহ হিচাপে, মই কৃষকৰ সন্তান হিচাপে কৃষকৰ দুখ আৰু দুখীয়া ৰাইজৰ দুখ বেদনা কি হয় মই ভালকৈ বুজি পাওঁ আৰু এই বেদনাসমূহ দূৰ কৰিবলৈ মই অশেষ চেষ্টা কৰি মই এই দূৰ কৰাৰ সফল হ'ম বুলি মই নিশ্চিত। প্ৰতিদ্বন্দ্বী বুলি নহয়, কংগ্ৰেছ আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। বাকীবোৰ যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব তেখেতসকলে সকলোৱে আমাৰ প্ৰতিদ্বন্দ্বী। ইয়াত মূল বুলি এজন স্পেচিয়েল ব্যক্তি কোনো নাই, কাৰণ কংগ্ৰেছৰ ঊৰ্ধত কোনো ৰাজনৈতিক দল নাই আৰু কোনো প্ৰাৰ্থীও নাই। কাৰণ কংগ্ৰেছ দল এটা দল, যিহেতু কোনোবাই এটা জনগোষ্ঠীক চায়, এটা জনগোষ্ঠীক হেলা কৰে, কোনোবাই এটা ধৰ্মক চায়, কোনোবাই এটা ধৰ্মক হেলা কৰে। কংগ্ৰেছ এটা দল যি দলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতিৰ হকে অসমীয়া ভাষা সংস্কৃতি অসমৰ মাটি সুৰক্ষিত কৰি অসমত বসবাস কৰা সকলো অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি গ্ৰহণ কৰি আকলে লোৱা দল হ'ল কংগ্ৰেছ দল। এইকাৰণে কংগ্ৰেছ দল অতীততো শক্তিশালী আছিল, বৰ্তমানো শক্তিশালী স্থিতিত, ভৱিষ্যততো শক্তিশালী হৈ থাকিব। কংগ্ৰেছৰ নীতি আদৰ্শ ধৰ্ম নিৰপেক্ষ সকলো ভাষা ভাষী জনগোষ্ঠীৰ সমবিকাশ সম উন্নয়ন সমমৰ্যাদা এই সূত্ৰে কংগ্ৰেছ দলে অসমত প্ৰতিষ্ঠা কৰি আগুৱাই লৈ যাব। এইকাৰণে কংগ্ৰেছ দল জনসাধাৰণৰ মাজত আজিও জীৱন্তভাৱে জীয়াই আছে।